Welcome to Smart Way for All. আমি এটা প্ৰেক্টিছ ছেট চলাই আছিলোঁ ডেইলি 15 কুৱেশ্যনৰ। এইটো আমাৰ ছেকেণ্ড পাৰ্ট। ফাৰ্ষ্ট পাৰ্টটো যদি চোৱা নাই লিংক ডেছক্ৰিপশ্যন বক্সত পাই যাব, চাই ল'ব। আহক পলম নকৰোঁ, আমি কুৱেশ্যনবোৰ ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টটো আমাৰ এটা ৰিজনিং এনালজি কুৱেশ্যন দিয়া আছে 14, 9 আৰু 26 কিদৰে জড়িত হ'ব। প্ৰথমতে গেপ চাওক। গেপ -5কৈ আছে, 14 পৰা -5 কৰিলে 5, 26 পৰা -5 কৰক। 21 আছে নেকি? 21 নাই, গতিকে এইটো লজিক নহ'ব। বেলেগ আপোনালোকে যদি ভালকৈ চাই কি গম পাব। 14, 9 কেনেকৈ গম পাব? যদি 9 দুগুণ কি কৰে? 18 কৰে। 18 পৰা 4 মাইনাছ কৰে, তেতিয়া 14 হ'ব। ঠিক আছে, অপশ্যনবিলাক চেক কৰক। 12 দুগুণ 24, 24 পৰা 4 গ'লে 20, এইটো নহ'ব। 13 দুগুণ 26, 26 পৰা 4 গ'লে 22, গতিকে এইটো নহ'ব। 15 দুগুণ 30, 15 দুগুণ কি হ'ব? 30, 30 পৰা যদি 4 মাইনাছ কৰি দিয়ে কিমান হ'ব? 26, গতিকে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। অ'কে, নেক্সটটো এটা ৰিজনিং এনালজি, কোনটো ডিফাৰেণ্ট সুধিছে, অড ওৱান সুধিছে 4টাৰ ভিতৰত। প্ৰথমতে কি দেখিছে? 12, 62, তাৰপিছত 24, 49, 60, 74 আৰু নেক্সটটো কি আছে? 84, 96। ঠিক আছে, ভালকৈ যদি চাইটো খুব সহজে গম পাব। গোটেইকেইটা 12 মাল্টিপুল দি আছে। 12 এগুণ 12, 6 12 62, 12 দুগুণ 24, 4 12 49, আৰু 4টো যদি চাই 7 12 84 আৰু 8 12 96, আৰু যদি অপশ্যন চিটো চাই 5 12 60, কিন্তু 74টো 12 মাল্টিপুল নহয়, 12, গতিকে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সটটো ডাইৰেকশ্যনৰ কুৱেশ্যন। এনেকুৱা কুৱেশ্যন এটা আপোনালোকে পাবই যিকোনো এক্সামত। আজিকালি চেবাই যিটো পেটাৰ্ণ ফ'ল' কৰিছে, তাত গ্ৰেজুৱেলি কি ক'লৈ গৈ আছে? SSC পেটাৰ্ণত গৈ আছে। গতিকে কুৱেশ্যনবোৰ অলপ ষ্টেটিক জিকেবোৰ পঢ়িবলৈ বেছিকৈ পঢ়িব, আৰু এনেকুৱা লজিকেল মেথছ ৰিজনিংবোৰ বেছিকৈ আহিব লৈছে, হয়নে নাই? ঠিক আছে, ৰমেশ ৱাক্স 10 মিটাৰ ইষ্ট ৱাৰ্ডছ। বনাই লওক ডায়েগ্ৰামটো। ইষ্ট কোনপিনে জানেই আপোনালোকে, ডায়েগ্ৰামটো জানেই পিনে নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট। 10 মিটাৰ ইষ্ট ৱাৰ্ড গ'ল, দেন টাৰ্ণ ৰাইট এণ্ড ৱাক্স 10 মিটাৰ। এইপিনে মুখ থাকিলে ৰাইট এইপিনে হ'ব, আকৌ 10 মিটাৰ গ'ল। ঠিক আছে, যেতিয়া আপোনালোকে ডাইৰেকশ্যন বনাব তেতিয়া আপোনালোকে চাব 10 মিটাৰ যিটো আছে প্ৰায় ইকুৱেল বনাব চাব। ঠিক আছে, আৰু যদি 15 মিটাৰ হয় এইডালতকৈ অলপ বেছিকৈ দিব চাব, তেতিয়াহে মানে ডায়েগ্ৰামটো ফ'ল' কৰিব ভালকৈ, নহ'লে ভুল হোৱা চান্স থাকে। অ'কে, তাৰপিছত কি কৈছে? হি এগেইন টাৰ্ণছ ৰাইট এণ্ড ৱাক্স 10 মিটাৰ। আকৌ ৰাইট গ'ল। যদি এইপিনে চাউথ ফেচ কৰি আছে, গতিকে ৰাইট কোনটো হ'ব? এইটো হ'ব। আকৌ 10 মিটাৰ গ'ল। ঠিক আছে, তাৰপিছত কৈছে দেন হি টেক্স এ 10 মিটাৰ টাৰ্ণ 45 ডিগ্ৰী লেফ্টৱাৰ্ড এণ্ড ৱাক্স ষ্ট্ৰেইট। এতিয়া চাওক, 10 মিটাৰটো যোৱাৰ পিছত সি এইখিনি পালেগৈ, হয়? এইখিনি পোৱাৰ পিছত সি ফেচ চাউথ, ৱেষ্ট ফেচ কৰি আছে। এতিয়া আমি জানো এইবিলাক 90 ডিগ্ৰী, আমি প্ৰথমতে পঢ়িছিলোঁ। ডাইৰেকশ্যন ভিডিঅ' যদি চোৱা নাই চাই ল'ব, এটা পাৰ্ট 90 ডিগ্ৰীকৈ থাকে। ঠিক আছে, যদি 45 ডিগ্ৰী এইখিনিৰ পৰা যদি 45 ডিগ্ৰী লেফ্ট হয়, লেফ্ট হ'লে এইপিনে আহিব 45 ডিগ্ৰী কোনটো? এইটো। এইখিনিৰ পৰা লেফ্ট হ'লে 45 ডিগ্ৰী কোনটো? এইটো পাব। 45 ডিগ্ৰী 10 মিটাৰ গ'ল, তাৰপিছত ষ্ট্ৰেইট গৈ আছে, গতিকে কোনপিনে ফেচ কৰিছে? গতিকে এইপিনে ফেচ কৰিছে। এইটো ডাইৰেকশ্যন কি হয়? এইটো ডাইৰেকশ্যন আমি কি কৈছিলোঁ? চাউথ আৰু ৱেষ্ট। চাউথ ৱেষ্ট ডাইৰেকশ্যন কোনটো? এইটো। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। যদি 45 ডিগ্ৰী ৰাইটৱাৰ্ড গ'ল হয়, কোনপিনে গ'ল হয়? এইখিনি যদি ফেচ কৰি আছে ৰাইট, তাক ৰাইট কোনটো? এইটো। তেনেকৈ গ'ল হয়। ঠিক আছে, লেফ্ট আহিল কাৰণে এনেকৈ আহিলে। অ'কে, নেক্সট কুৱেশ্যন, কোনটো অড সুধিছে 4টাটো খুব সহজে। এটা আছে টাৰ্মাৰিক, গাৰ্ড, ৰেডিছ, পটেটো। ভালকৈ যদি চাই, টাৰ্মাৰিক কি? হালধি, ৰেডিছ মূলা, পটেটো আলু, গোটেইকেইটা মাটিৰ তলত হয়, হয়নে নাই? কিন্তু গাৰ্ড যিটো আমি কি পানীলাও বা লাও বুলি কওঁ, সেইটো মাটিৰ ওপৰত হয়। গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট ব্লাড ৰিলেশ্যন, ইজি কুৱেশ্যন। চাওক, চি ইজ দ্য মাদাৰ অফ এ এণ্ড বি। চি কাৰ মাদাৰ বুলি কৈছে? মাদাৰৰ কাৰণে আমি মাইনাছ চিন ইউজ কৰিছোঁ, এ আৰু বি। ঠিক আছে, এ আৰু বিৰ জেণ্ডাৰ এতিয়ালৈকে নাজানো, এ আৰু বিৰ মাদাৰ, গতিকে জেণ্ডাৰ নাজানালৈকে আপোনালোকে প্লাছ মাইনাছ ডিনোট নকৰিব। ঠিক আছে, ইফ ডি ইজ দ্য হাজবেণ্ড অফ বি। এতিয়া বিৰ হাজবেণ্ড কোন বুলি কৈছে? বিৰ হাজবেণ্ড ডি বুলি কৈছে। হাজবেণ্ড বুলি ক'লে প্লাছ আহি যাব, ডি যদি হাজবেণ্ড, বি কি হ'ব? ৱাইফ, মাইনাছ আহি গ'ল। ঠিক আছে,
ইফ ডি ইজ দ্য হাজবেণ্ড অফ বি হোৱাট ইজ চি টু ডি। এতিয়া চি আৰু ডি ৰিলেশ্যন চাওক কি হ'ব। গতিকে চি ডিৰ লগত কি জড়িত, আমি জানো যে চি পিতেক বি আৰু চি জীয়েক বি আৰু বিৰ হাজবেণ্ড ডি, গতিকে ডি চি কি হ'ব, মাদাৰ ইন ল, শাহুমা। ঠিক আছে। ব্লাড ৰিলেশ্যন যদি সম্পূৰ্ণ পাৰ্টবোৰ চাব বিচাৰে মোৰ তাত দুটা ভিডিঅ' দিয়া হৈছে, চাই ল'ব আপোনালোকে গৈ। ঠিক আছে। নেক্সট এটা পাৰ্চেণ্টেজৰ অংক দি আছে, খুব সহজ, ভালকৈ চাব। আপোনালোকে প্ৰথমে নিজে প'ষ্ট কৰি কৰিব চাওক। ঠিক আছে, নোৱাৰিলে চলিউশ্যনটো চাব। সুমিত স্পেণ্ড 80% অফ হিজ ইনকাম এণ্ড ছেভছ দ্য ৰেষ্ট। ঠিক আছে, সুমিতে কি কৰে, তেওঁ ইনকামৰ 80% খৰচ কৰে আৰু বাকীখিনি কিমান, বাকীখিনি যদি আমি ইনকাম যদি 100 ধৰোঁ, 80% খৰচ কৰিলে 20% ছেভ কৰে, সেইটোৱে কৈছে। হিজ ইনকাম ইজ ইনক্ৰিজ বাই 20%, ইনকাম 20% বাঢ়িলে ডাজ হি ইনক্ৰিজ হিজ এক্সপেণ্ডিচাৰ বাই 15%। ইনকাম 20% যদি বাঢ়িলে খৰচো 15% বৃদ্ধি কৰিলে। তেতিয়া সুধিছে যে ছেভিং কিমান পাৰ্চেণ্ট বৃদ্ধি হ'ল। আমি কি জানো, ইনকাম এক্সপেণ্ডিচাৰ প্লাছ ছেভিং। ঠিক আছে, এক্সপেণ্ডিচাৰ যিমান কৰোঁ প্লাছ ছেভিং যিমান কৰোঁ সেইটোতো যদি আমি যোগ কৰি দিওঁ ইনকাম পাওঁ। ঠিক আছে, আমি প্ৰথমতে ধৰিলোঁ ইনকাম কিমান 100। নেক্সট কৈছে যে ইনকাম 100 হওঁতে 80% কি কৰে, খৰচ কৰে। 80% যদি খৰচ কৰে 20% ছেভ হ'ব। ঠিক আছে, ইনকাম কিমান পাৰ্চেণ্ট ইনক্ৰিজ হ'ল, 20%। 120 বঢ়া মানে কিমান হৈ গ'ল, 120 হৈ গ'ল। ঠিক আছে, ইনকাম 20% ইনক্ৰিজ হ'ল, ইনকাম কিমান পাৰ্চেণ্ট ইনক্ৰিজ হ'ল, 20% ইনক্ৰিজ হ'ল। অ'কে, তেতিয়া কৈছে যে এক্সপেণ্ডিচাৰ 15% ইনক্ৰিজ হ'ল। 80ৰ 15% কিমান, 80ৰ 15% ডাইৰেক্ট উলিয়াই লওক, 80 ইনটু 15%, 15/100 লিখিব পাৰে। ঠিক আছে, বা 15%টো আপোনালোকে যদি ফ্ৰেকশ্যনত জানে কিমান 3/20 লিখিব পাৰে। 3/20 কেনেকৈ হ'ল, 5 3 গুণ 15, 5 20 100, 20 4 গুণ 80, 4 3 গুণ 12। 80ৰ 15% মানে কেইটকা বাঢ়িলে, 12 টকা বাঢ়িলে। 80ত যদি 12 টকা বাঢ়ি যায় কিমান হ'ব, 80ত যদি 12 টকা বাঢ়ি যায় 92। এক্সপেণ্ডিচাৰ কিমান হৈ গ'ল, 92। এতিয়া চাওক, ইনকাম যদি 120, এক্সপেণ্ডিচাৰ যদি 92, ছেভিং কিমান হ'ব, মাইনাছ কৰি দিয়ক 120 পৰা 92 কিমান পাব। 92ৰ লগত যদি 8 যোগ কৰি দিয়ে 100 পাব, ইপিনে 20 মানে 28 ছেভিং। এতিয়া সুধিছে ছেভিং কিমান পাৰ্চেণ্ট ইনক্ৰিজ হ'ল। ছেভিং প্ৰথমতে 20 আছিলে, এতিয়া 28 হ'ল, কিমান বাঢ়িলে, 8 বাঢ়িলে। 8টো কাৰ ওপৰত বাঢ়িলে, আমি কেনেকৈ উলিয়াওঁ, যাৰ ওপৰত বাঢ়িলে সেইটো তলত। ঠিক আছে, গতিকে কিমান পাৰ্চেণ্ট বুলি কওঁতে 100 দি পূৰণ কৰি দিয়ক। এতিয়া কিমান, 20 5 গুণ 100 আৰু 8 5 গুণ যদি পূৰণ কৰি দিয়ে 40% ছেভিং বাঢ়িলে। যদি বুজা নাই এবাৰ ৰিপিট চাব। ঠিক আছে, নেক্সট কেইটামান আমি জিকে পাৰ্ট লৈছোঁ। প্ৰথম কুৱেশ্যনটো আছে নেম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হু ছাৰ্ভ কণ্টিনিউৱাছলি ফৰ 6 years ডিউৰিং ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট। ইয়াৰ এনচাৰ কি হ'ব, আবুল কালাম আজাদ। অ'কে, এক্সপ্লেনেশ্যন দিয়া আছে, পঢ়ি চাব আপোনালোকে। আবুল কালাম আজাদ ৱাজ দ্য লংগেষ্ট ছাৰ্ভিং প্ৰেচিডেণ্ট অফ কংগ্ৰেছ ডিউৰিং ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট। বাকীখিনি মই পঢ়া নাই, আপোনালোকে পঢ়ি ল'ব। ঠিক আছে, নেক্সট কুৱেশ্যন, দ্য টাৰ্ম বাটাৰফ্লাই হেজ বিন এছ'চিয়েটেড উইথ। বাটাৰফ্লাই আপোনালোকে জানে চুইমিঙৰ লগত জড়িত। ঠিক আছে, নেক্সট কুৱেশ্যন সুধিছে বিহুৰ ডেন্স ইজ ট্ৰাইবেল ফক ডেন্স ফ্ৰম। অপশ্যন আছে কৰ্ণাটকা, পাঞ্জাৱ, ঝাৰখণ্ড আৰু হিমাচল প্ৰদেশ। এই আনচাৰ কি হ'ব, এই আনচাৰ হ'ব ঝাৰখণ্ড। ঠিক আছে, ঝাৰখণ্ড। এক্সপ্লেনেশ্যনটো পইচা হ'ব, বিহুৰ ডেন্স ইজ এ ট্ৰাইবেল ফক ডেন্স ফ্ৰম ঝাৰখণ্ড। অ'কে, এইটো আদিবাসী পিপুলৰ হয়। বিহুৰবিলাক কি, আদিবাসী ফৰেষ্ট পিপুল। ঠিক আছে, নেক্সট দিছে এমং দ্য ফলোইং হুজ টম ইজ লোকেটেড আউটছাইড ইণ্ডিয়া। আউটছাইড ইণ্ডিয়া কাৰ টম আছে, জাহাংগীৰৰ টম আমি জানো। ক'ত আছে, ইয়াত লিখা আছে চাওক, টম্ব অফ মুঘল এম্পায়াৰ জাহাংগীৰ ইজ লোকেটেড আউটছাইড অফ ইণ্ডিয়া। ইট ইজ লোকেটেড ইন চাৰ্দাৰবাগ ইন লাহোৰ, পাকিস্তান। ঠিক আছে, অন দ্য বেংক অফ ৰাভি ৰিভাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং নেশ্যনেল পাৰ্ক এণ্ড ষ্টেট পেয়াৰ টু ইনকাৰেক্ট সুধিছে। এতিয়া কোনটো ইনকাৰেক্ট আপোনালোকে পঢ়ি চাওক। চিমলিপাল নেশ্যনেল পাৰ্ক আমি জানো উৰিষ্যাত আছে, নকৰেক বলপক্ৰম এইবিলাক ক'ত আছে, মেঘালয়ত আছে। ঠিক আছে, তদবা মহাৰাষ্ট্ৰত কি আছে, চান্দালি গোগামাল, মহাৰাষ্ট্ৰত বহুত আছে চান্দালি। ইম্পৰ্টেণ্টবিলাক কৈ দিছোঁ মই, গোগামাল,
নদেবা এণ্ড তাডোবা এইবিলাক ক'ত আছে মহাৰাষ্ট্ৰ ঠিক আছে 4খন মাটি দিব চন্দলি গোগামাল নদেবা তাডোবা মহাৰাষ্ট্ৰ গতিকে আমি পাই গ'লোঁ অপশ্যন ইলিমিনেট কৰি পাই গ'লোঁ গুণ্ডি কৰ্ণাটকাটো নহয় গুণ্ডি ক'ত আছে গুণ্ডি তামিলনাডুত আছে ঠিক আছে গুণ্ডি তামিলনাডুত আছে অ'কে দি আছে গুণ্ডি নেশ্যনেল পাৰ্ক ইজ এ প্ৰটেক্টেড এৰিয়া অফ তামিলনাডু ইট ইজ লোকেটেড ইন চেন্নাই অ'কে নেক্সট কুৱেশ্যন চাওক দ্য ফেমাছ হাজাৰা ৰাম টেম্পল ৱাজ বিল্ড বাই এইটো কাৰ দ্বাৰা বনোৱা হৈছে এইটো দেৱৰায়া ওৱানৰ দ্বাৰা বনোৱা হৈছিল ঠিক আছে ক'ত আছে এইটো এটা হাম্পি পাৰ্ট হয় হাম্পি ক'ত আছে কৰ্ণাটকাত আছে ঠিক আছে নেক্সট কুৱেশ্যন দ্য ফ্ৰেছ গ্ৰছ নেশ্যনেল হেপিনেছ ৱাজ ফাৰ্ষ্ট কইন্ড ইন গ্ৰছ নেশ্যনেল হেপিনেছটো ভূটানে কইন কৰিছিলে আমাৰ যেনেকৈ দেশত কি গ্ৰথ কেলকুলেট কৰোঁ GDP দ্বাৰা তেনেকৈ হেপিনেছটো কেলকুলেট কৰিছিলে ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং বেৰেজ ডেমছ ইজ ক্লজেষ্ট টু দ্য ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰ এইটো আপোনালোকে সকলোৱে জানে মাজতে নিউজত আহি আছিলে ফাৰাক্কা বেছ এইটো ক'ত আছে ৱেষ্ট বেংগলৰ ওচৰত আছে ঠিক আছে চাই ল'ব এক্সপ্লেনেশ্যনটো ফাৰাক্কা ব্ৰেজ ডেমছ হেজ বিন লোকেটেড ক্লজেষ্ট টু ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰ ইণ্ডিয়া বাংলাদেশৰ বৰ্ডাৰত আছে ফাৰাক্কা ব্ৰেজ এইটো গংগা ৰিভাৰৰ ওপৰত আছে মুৰ্ছিদাবাদ ডিষ্ট্ৰিক্টৰ ৱেষ্ট বেংগল আছে ঠিক আছে নেক্সট কুৱেশ্যন চাওক এটা চিম্পল মেথছ লৈছেতো গ্ৰুপতে এজনে দিছিলে গাখীৰ আৰু পানী 80 লিটাৰ মিশ্ৰণ এটাত 25% গাখীৰ আছিল কিমান লিটাৰ পানী দিলে মিশ্ৰণটোত গাখীৰৰ পৰিমাণ 16% হ'ব এইটো বহুত ধৰণে কৰিব পাৰে এটা সহজ উপায় আছে মই সেইটো উপায়তে কৈছোঁ ঠিক আছে টোটেল আমি জানো কিমান লিটাৰ আছিল 80 লিটাৰ আছিল 80 লিটাৰত মিল্ক আৰু কি আছে ৱাটাৰ আছে মিল্ক আৰু ৱাটাৰ আছে অ'কে মিল্ক কিমান 25% আছিল 25% আমি 25% কেনেকৈ উলিয়াব পাৰে ডাইৰেক্ট এনেকৈ উলিয়াব পাৰে আপোনালোকে 25/100 ইনটু 80 কাটা কৰিলে পাই যাব বা আপোনালোকে যদি ফ্ৰেকশ্যনবিলাক জানে তেতিয়াও পাৰিব 25% মানে কিমান 1/4 ইনটু 80 কিমান 20 লিটাৰ মানে ইয়াত কিমান আছে 20 লিটাৰ গাখীৰ আছে যদি 20 লিটাৰ গাখীৰ থাকে পানী কিমান লিটাৰ থাকিব পানী 60 লিটাৰ থাকিব ঠিক আছে তাৰপিছত সুধিছে কিমান লিটাৰ পানী দিলে মিশ্ৰণটোত গাখীৰৰ পৰিমাণ 16% হ'ব আমি কি মিহলাইছোঁ অনলি পানী মিহলাইছোঁ গাখীৰ স্থিৰ আছে কনষ্টেণ্ট আছে হয় নহয় গাখীৰ আমি একো বদলি কৰা নাই 20 লিটাৰ থাকিব পানী মিহলাই আছোঁ গাখীৰৰ পৰিমাণ 16% হ'ব বুলি কৈছে গাখীৰৰ পাৰ্চেণ্ট বৰ্তমান যদি 16% হৈ যায় ঠিক আছে 16% পানীৰ পৰিমাণ কিমান হৈ যাব 84% হৈ যাব 16%ৰ ভেলু যদি 20 লিটাৰ হয় টোটেল আমি কিমান লিটাৰ আছে উলিয়াই লওঁ টোটেল সদায় কিমান থাকে 100% ধৰোঁ আমি গতিকে 16%ৰ ভেলু যদি মই পাৰ্চেণ্টটো লিখা নাই লিখিলে পাৰ্চেণ্ট কাটা যাব গতিকে লিখা নাই 16%ৰ ভেলু যদি 20 লিটাৰ হয় 100%ৰ ভেলু কিমান হ'ব ছাপ'জ 1 লিটাৰ ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক কাটা কৰি দিয়ক কিমান 100 ইনটু 20 16 4 4 গুণ 16 4 5 গুণ 20 4 25 100 আৰু 25 5 গুণ কিমান 125 ঠিক আছে 25 5 গুণ 125 টোটেল আমি পাই গ'লোঁ 125 লিটাৰ হৈ গ'ল এতিয়া 100% ভেলু হয় নে নাই প্ৰথমতে 80 লিটাৰ আছিলে তাৰপিছত 125 লিটাৰ আছিলে গতিকে কিমান লিটাৰ নতুনকৈ এড হৈ গ'ল নতুনকৈ আপোনালোকে জানে 45 লিটাৰ এড হৈ গ'ল 80 লগত 45 প্লাছ কৰিলে 125 পাব গতিকে 45 লিটাৰটো কাৰ পৰিমাণ হ'ব ৱাটাৰ পানীৰ পৰিমাণ হ'ব ঠিক আছে গতিকে নতুনকৈ আমি পানী কিমান মিহলালোঁ 45 লিটাৰ মিহলালোঁ সিমানে আছিলে আজিৰ ভিডিঅ'টোত থেংক ইউ কেনেকুৱা পালে জনাব যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যদি চাই ছাবস্ক্ৰাইব কৰিব অ'কে